আগতে আমি এটা গুৰু বন্দনা কৰি লওঁ নহয় জানো বাৰু যেহেতু আমি এটা শুভ কাম কৰাৰ আগতে আমি আমাৰ গুৰুসকলক স্মৰণ কৰিব লাগিব আৰু আপোনালোকক মই দুটা অনুৰোধ জনাইছো আপোনালোকৰ হাতত থকা মোবাইল বিলাক সাইলেন্ট কৰি ৰাখিব যেহেতু ইয়াত যেতিয়া আমাৰ সেশন চলি থাকিব তেতিয়া আমাৰ মোবাইল বিলাক যদি বাজি যায় তেতিয়া অসুবিধা হ'ব নহয় নে হয় জানো বাৰু কথাটো হয়নে বাৰু ওকে সকলোৰে সহযোগত আজি আমি ক্লাস আৰম্ভ কৰাৰ আগতে মই এটি প্ৰাৰ্থনা আমি আৰম্ভ কৰি লওঁ সকলোৱে সহযোগ কৰিব গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেবা মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰবে নমঃ তস্मै শ্ৰী গুৰবে নমঃ তস্मै শ্ৰী গুৰবে নমঃ আশতু সদ্গময়ো তামসো মা জ্যোতির্গময়ো মৃত্যুমা অমৃতম গময়ো শান্তি 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 নমস্কাৰ সকলোকে মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দন শ্ৰদ্ধা মৰম সকলো জ্ঞাপন কৰিছো জয় জয়তে আজি আমাৰ যি ডিজিটেল শিক্ষানুষ্ঠান আমাৰ দুপৰীয়া 2 বজাৰ পৰা আমাৰ যি সেশন এইটো এটা এনেকুৱা উন্নত অনুষ্ঠান হয় যেটো অনুষ্ঠানৰ আমি গুণ বখানি অন্তৰ কৰিব নোৱাৰো আৰু সেই অনুষ্ঠানৰ যিজন ব্যক্তিয়ে আমাক প্ৰদান কৰিলে যেটো অনুষ্ঠানৰ জৰিয়তে আমি যিজন ব্যক্তিয়ে হয়তো আমি কথা কোৱাৰ অভ্যাস নাছিলে আমি এনেকৈ ধৰণৰ আমি কোনো ব্যৱসায়নো কি কেনেকৈ কৰিব লাগে এই বিষয়ে আমি জনা নাছিলো কিন্তু আমাৰ মাজত আজি এনেকুৱা এজন ব্যক্তি আজি ভগৱান তুল্য আমাৰ অৱতাৰ হল তেখেত হল আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ মহাগুৰু টিম টাইকুনছ ইন্টাৰনেশ্যনেলৰ প্ৰেসিডেন্ট মিস্টাৰ সঞ্জয় বৰা স্যাৰ মই স্যাৰ আপোনালৈ মোৰ ইয়াৰ পৰা এইখন প্লেটফৰ্মৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো আপোনালোকৰ পৰা এটা গ্ৰেট ক্লেপিং বিচাৰিছো পাছতে মই আৰু জন গুৰুৰ নাম ল'ব লাগিব যিজন গুৰুৰ সান্নিধ্যত আমি আজি টিম টাইকুনছ ইন্টাৰনেশ্যনেল আমি বিশ্বৰ দৰবাৰত আমি ধ্বজা উৰুৱাবলৈ গৈ আছো সেইজন ব্যক্তি আমাৰ সকলোৰে শ্ৰদ্ধাৰ মহাগুৰু হয় তেখেত এনটিসি আপকামিং সিটিসি মিস্টাৰ ৰিজু বৰঠাকুৰ স্যাৰ স্যাৰলৈ মই এই প্লেটফৰ্মৰ জৰিয়তে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো আপোনালোকৰ পৰা এটা গ্ৰেট ক্লেপিং বিচাৰিছো ইয়াৰ পাছতে আমাৰ ডিজিটেল প্লেটফৰ্মত উপস্থিত থকা আৰটিসি লিডাৰ ইয়ংগেষ্ট যিজন লিডাৰক দেখিলে আমি সঁচাকৈ আমাৰ আনন্দ লাগে আমাৰ মুখেৰে মাত নোলালেও আমাৰ ওলাই যায় সেইজন সনামধন্য আৰটিসি লিডাৰ মিস্টাৰ আফিফ হুছেইন স্যাৰ স্যাৰলৈ মই আপোনালোকৰ পৰা লগতে মইও এটা গ্ৰেট ক্লেপিং আজি উষ্ম আদৰণি জনাইছো
ইয়াৰ পাছতে আমাৰ প্লেটফৰ্মত উপস্থিত থকা সকলো আমাৰ যিসকল আৰটিসি ব্ৰেণ্ড নিউ এনটিসি তেখেতৰ নাম মই ল'বই লাগিব মিষ্টাৰ অৰূপ দুলাকাষৰীয়া ছাৰ লগতে আমাৰ জেটিসি লিডাৰ ডিটিসি লিডাৰ এটিসি টিসি ষ্টাৰ ক্লাব সুপাৰষ্টাৰ আৰু নতুনকৈ যিসকলে আপকামিং আমাৰ হ'বলগীয়া 5 আগষ্টৰ আগে আগে সকলোৱে ৰেংক এচিভ কৰিব প্ৰথম ৰেংকটো ক্লাব এচিভাৰ যিসকল একেবাৰে হওঁ হৈ আছে লগতে নিউ ডিষ্ট্ৰিবিউটৰ আৰু যিসকলে হোৱাৰ পথত সকলোকে মোৰ এই প্লেটফৰ্মৰ যোগেদি মই আন্তৰিক অভিনন্দন লগতে তেওঁলোকক মোষ্ট ওয়েলকাম জনাইছো সকলোৱে আজি ইয়াত উপস্থিত হৈছে নহয় জানো কিয় উপস্থিত হৈছো আমাৰ স্কিল ডেভেলপমেন্টৰ কাৰণে আমি স্কিল আমাৰ যিখিনি আমাৰ প্ৰতিভা আমাৰ যিখিনি লাগতিয়াল আমি এনেকৈ যুদ্ধলৈ আমি সকলো ফালৰ পৰা সজ্জিত হৈ যাওঁ ঠিক সেইদৰে আমি নেটৱৰ্ক মাৰ্কেটিং কৰিবলৈ আহিছো আৰু নেটৱৰ্ক মাৰ্কেটিং কৰিবলৈ হলে আমি কিছুমান আমি সিস্টেমত আমি সোমাব লাগিব আমি সিস্টেম ফলো কৰিব লাগিব হয়নে নহয় বাৰু আপোনালোকে কিন্তু সহযোগ কৰিব লাগিব হয়নে নহয় yes হয় এনেকে ধৰণে yes কৰিব নো কৰিব যদি মই নো বুলি কিবা ভুল কওঁ আপোনালোকে মোক শুধৰাই দিব তেতিয়া মই আৰু সুখী হ'ম গতিকে আমি স্কিল বুলিলে আমাৰ যিখিনি আমাৰ বেসিক স্কিল আমি 4টা ল'ব লাগিব লিসনিং আমি প্ৰথমে আমাৰ গুৰুসকলে কি কয় আমি শুনিব লাগিব লিসনিং কৰিব লাগিব আমি খুব ভালকৈ শুনিব লাগিব তেখেতসকলৰ কথা এই প্লেটফৰ্মত আমি শুনিব লাগিব তাৰ পাছত আমি কি কৰিব লাগিব স্পিকিং কৰিব লাগিব হয় নে নহয় আমি কথাখিনি শুনি আমি ক'ব লাগিব সেইটোটা আমাৰ সেকেন্ড স্কিল তাৰ পাছত আমি কি কৰিব লাগিব আমি কথাখিনি নোট ডাউন কৰিব লাগিব আমি লিসনিং স্পিকিং ৰিডিং আমি আমাৰ খুব অন্তৰেৰে আমি হৃদয়ঙ্গম কৰিব লাগিব যত আপুনি হৃদয়ঙ্গম কৰিব তাতে আপুনি সাকসেস হ'ব পাৰিব গতিকে আমি আজি এই প্লেটফৰ্মত যিসকলে আজি আহিছে শিকিম বুলি মই তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আজি আমি শিকিবলৈ হলে আমি আগবাঢ়ি যাবলৈ সময়টো বহুতে ভিডিঅ' অফ কৰি থয় মই আজি বিনম্ৰ অনুৰোধ জনাইছো এজ এ হোষ্ট মই বিনম্ৰ অনুৰোধ জনাইছো আপোনালোকে যদি ভিডিঅ'বোৰ অন কৰি দিয়ক আপোনালোকৰ মুখ দেখিলে মই উৎসাহিত হ'ম আৰু মোৰ কথা ক'বলৈ মাত ল'ব আৰু লগতে আমাৰ লিডাৰসকল আহিব সন্মানীয় লিডাৰসকল আহিব তেওঁলোকৰ জন্য আমি মুখ লগাই কথা আমি শিক্ষা লোৱাৰ কিবা ব্যৱস্থা আছে জানো আমাৰ যেটো আনুষ্ঠানিক শিক্ষা তাৰ জন্য আমি ষ্টুডেণ্টক আমাৰ মুখখন ঢাকি জানো আমি কিবা দি পেলাই আমি তেওঁলোকক পঠাও নহয় জানো গতিকে আমি ডাঙৰে আমি যদি মুখখন লুকুৱাই প্ৰধান শিক্ষাৰ্থী দায়িত্ব লৈ আছো গুৰু দায়িত্ব লৈ আছো তথাপিতো মাই লাইফষ্টাইল ভাল পাইছো কৰিছো আৰু কিয় কৰিব লাগে এই যে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং আমি কিয় কৰিব লাগে আমাক যে কৈ থাকে আমি যে আমাক কোনোবাই কয় আমাক নতুন এজন ব্যক্তি আহি আমাক কয় যে ডাইৰেক্ট সেলিংত তোমালোকে জয়েন কৰাচোন এইটো কৰাচোন আমি কিয় কৰিম আমি তিনটা কাৰণ আমি জানি ল'ব লাগিব হোৱাট কি হয় হোৱাই কিয় কৰিম এণ্ড হাউ কেনেকৈ কৰিম হয়নে গতিকে এই তিনটা কথা যেতিয়া আমাৰ কনসেপ্ট আমাৰ ক্লিয়াৰ হ'ব আমি জানিম তেতিয়া আমি কেতিয়াও আমাক কোনেও জোৰ দিব নালাগে 100% আমি নিজে আমি কি কৰিম ডাইৰেক্ট সেলিংত আমি জয়েন কৰিম হয়নে বাৰু আপোনালোকে আমনি পাইছে নেকি বাৰু Yes, ma'am. Yes. আমনি পাইছে যেন লাগিছে দেই আমনি নাই পোৱা মোৰ দায়িত্ব পালন কৰিমে আজি আপোনালোকে আমনি পাৰক গালি পাৰক মই কিন্তু মোৰ ডিউটি পালন কৰিমে যেহেতু মই নেটৱৰ্ক মাৰ্কেটিংত ডেডিকেটলি আহিছো আজি মোৰ গুৰুৱে কৈছে যেহেতু আমাৰ মহাগুৰুৱে কৈছে ৰিজুবৰ্ধন ছাৰে ক'লে যে আপুনি এইটো দায়িত্ব লওক গতিকে দায়িত্বত আবদ্ধ আপোনালোকে বেয়া পালেও মোক আজি ট্যাপিং কৰিব লাগিব ভাল পালেও কৰিব লাগিব গালি পাৰি হলেও কৰিব লাগিব গতিকে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হয়নে বহুৰাত্ৰি মাতে সেয়েহে ইমান ফুল প্ৰভাতে আকৰবা গাই দিছো সুন্দৰা যে ফুলাৰ মন্ত্ৰ বহুৰাত্ৰি মাতে সেয়েহে ইমান ফুল প্ৰভাতে মই কি ক'বলৈ বিচাৰিছো এই কবিতা ফাঁকিৰ যোগেদি সুন্দৰ যেটো সুন্দৰ মানে আমাৰ কোন হ'ব সুন্দৰ আমাৰ গুৰুসকল হ'ব তেওঁলোকে আমাক ডেভেলপ কৰিবৰ কাৰণে বহুৰাত্ৰি মন্ত্ৰ মাতি আছে আৰু সেয়েহে পিছদিনাখন আমাৰ এই ডিজিটেল প্লেটফৰ্মত আমাক তেওঁলোকে এপাহ ফুল হৈ ফুলি থকা দেখে সেয়েহে ইমান ফুল প্ৰভাতে আমি সকলো একোপা ফুল
আমি শিকিছো আৰু পিছদিনাখন আমি সুন্দৰকৈ ফুলি ইয়াত আমি আমাৰ কি দেখুৱাম পাৰফৰ্মেন্স আমি দেখুৱাম হয়নে এটা গ্ৰেট ক্লেপিং কৰি দিও যদি হয় ক্লেপিং এটা কৰি দিও ধন্যবাদ আমাৰ অলৰেডি লিডাৰসকল আমাৰ উপস্থিত হৈছে আৰু মই প্ৰথমে আজি আমাৰ তিনটা কাৰ্যসূচী আছে সেই তিনটা কাৰ্যসূচীৰ অন্তত আমাৰ ক্লোজিং স্পিচ হ'ব যেহেতু আমাৰ সিস্টেমৰ মাজত আমি আবদ্ধ থাকিব লাগিব আৰু মই আৰু এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকৰ কাৰ্যসূচী আমাৰ 4:30 অন্ত পৰিব কোনেও যাতে এই কাৰ্যসূচী অন্তত এৰি থৈ নাযায় আৰু মোক এৰি থৈ নাযাব মোক যদি এৰি থৈ যায় মই কিন্তু আৰু হোষ্টিং কৰিবলৈ আপোনালোকৰ মাজলৈ কেতিয়াও নাহো আপোনালোকে এৰি থৈ যাব নেকি No, ma'am. No, ma'am, no. এজন ব্যক্তি মাত শুনিছো এৰি থৈ নাযাওঁ গতিকে বহুত আনন্দ লাগিছে দেই আপোনালোকে কিন্তু এৰি থৈ গ'লে মোৰ আধৰুৱা হ'ব আৰু আপোনালোকৰ আধৰুৱা হ'ব ঠিক আছে আমি কাৰ্যসূচীলৈ আগুৱাই যাওঁ আজি প্ৰথম আমাৰ কাৰ্যসূচী আছে যেটো আপোনালোকক মই বিষয়টো কৈ দিব লাগিব what is network marketing why it is important for us network marketing কি হয় আমাক সুধিছে what is network marketing নো কি হয় আৰু why it is important for everyone আমাৰ প্ৰত্যেকৰ কাৰণে বা আমাৰ কাৰণে কিয় এটো অতি জৰুৰী বা আৱশ্যক ইয়াক আমি কিয় কৰা উচিত এই সম্পৰ্কে আজি আপোনালোকৰ লগত বিশদভাৱে আলোচনা কৰিব আমাৰ মাজৰে এজন অতি উদীয়মান যুৱক যিজন যুৱকে আজি 2 বছৰ 3 বছৰ আগতে সম্পূৰ্ণভাৱে কলা বিভাগত উত্তীৰ্ণ হৈ বিএ পাস কৰি ইকনমিক্স অৰ্থনীতি বিভাগত বিএ পাস কৰি তেখেতে কিন্তু চাকৰি তেওঁ মানসিকতা এৰি দিলে টোটালি এৰি দিলে যে গম পালে তেখেতে গম পালে যে চাকৰি কৰিলে আমাৰ লাইফৰ যিবিলাক ড্ৰিম সেইবিলাক ফুলফিল নহয় যেহেতু এজন চাকৰিয়াল ব্যক্তিয়ে সীমিত সময়ত কাম কৰিব সীমিত সময়ত উপাৰ্জন কৰিব আৰু সীমিত উপাৰ্জনেৰে তেওঁলোকৰ কেতিয়াও জীৱনৰ নিজখিনিয়ে পূৰণ হ'ব কিন্তু বাকি যিবিলাক সপোন বুলি কওঁ আমাৰ সপোন যিবিলাক উচ্চাকাংক্ষা আমাৰ পূৰণ নহয় গতিকে সেইজন ব্যক্তিৰ মুখেৰে সেইজন উদীয়মান যুৱক যিজনে আপকামিং এটা ৰেংক আকৌ পাবলৈ গৈ আছে বৰ্তমান জেটিসি লিডাৰ তেখেতৰ নাম আপোনালোকে জানিব বিচাৰে নে তেখেতৰ নাম তেখেতৰ নামটো মই উচ্চাৰণ কৰো আপোনালোকে এটা গ্ৰেট ক্লেপিংৰে তেখেতক উৎসাহিত কৰিব যেটো ক্লেপিং আমাৰ মাজে মাজে ক্লেপিং চলি থাকিব আৰু ক্লেপিং আমি কিয় কৰো মই আপোনালোকক জনাই দিছো মেডিকেল সায়েন্সৰ মতে যদি আপোনালোকে দিনটোত 46 টাইম হাত ৰঙা পৰাকে ক্লেপিং কৰে তেতিয়া কিন্তু আপোনালোকৰ সেই দিনটোৰ কাৰণে হাৰ্ট এটেক নহয় গতিকে হাৰ্ট এটেক যদি হ'বলৈ আপোনালোকৰ ইচ্ছা নাই তেতিয়ালে আপোনালোকে খুব সুন্দৰকে নিখুঁতভাৱে কঞ্জুচালি নকৰিব পুৰা কৰিব ক্লেপিং কৰি দিয়ক Please come to the stage, Mr. Ujjiban Sharma. Please come to the stage, Mr. Ujjiban Sharma, Deputy Leader. Apunak amar platform Usma adorni banwa hoise. Namaskar. Namaskar, sir. নমস্কাৰ তো দিওতা সকলো এনেকে নমস্কাৰ দিব তেতিয়া দেখিও ভাল লাগে তো নমস্কাৰ sir. আপোনালোকলে লৈ ডাঙৰ এটা বহুত ৰসগোল্লা সদৃশ এটা চমৎকাৰ এটা ৰসগোল্লা এটা চমৎকাৰ এটা এটা জবৰদস্ত ক্লেপিং হৈ যাব লাগে এটা জোৰদাৰ ক্লেপিং হৈ যাব লাগে জবৰদস্ত ক্লেপিং দুজন ব্যক্তি অলপ টোপনিয়াই আছে তো সেইকেইজন টোপনিয়াই যাতে আপোনাৰ মনখিনিতে বজাই চকু যাতে ডাঙৰ হৈ যায় তো জোৰদাৰ ক্লেপিং হ'ব লাগে ধন্যবাদ কৰবাত সাউণ্ড আহি আছে আপোনালোকে কাইন্ডলি মিউট কৰি দিব বিনন্দ স্যাৰ আপুনি যদি পাৰে মিউট কৰি দিব অনমিউট কৰি দিব তেতিয়া সাউণ্ড ভালকে শুনি পাব হয় yes sir তো সৰ্বপ্ৰথমে মই ধন্যবাদ জনাইছো আজি আমাৰ যিসকল ব্যক্তি আছে তো আজি সবতকে ভাল লাগিছে বহুত দিনৰ মূৰত আমি গেট টুগেদাৰ হৈছো তো বেলেগ টিম আহিছে আমাৰ মাজুলীৰ পৰা বহুত সংখ্যক ব্যক্তি দেখিছো আমাৰ তিস্তা মেমক দেখিছো জীৱন ছাৰ আহিছে তো গোলাঘাটৰ পৰা মনিকা মেমহত আহিছে তো বেলেগ জায়গাৰ পৰা আহিছে তো গোটেইখিনি কোৱাৰ সম্ভৱো নহয় তো গেট টুগেদাৰ হোৱাৰ কাৰণে পুনৰবাৰ এটা ক্লেপিং কৰি দিও পুনৰবাৰ এটা জোৰদাৰ ক্লেপিং মিউট নকৰাকে আপোনালোকে ক্লেপিং কৰি থাকক তেতিয়া আমি গম পাম
হয় থ্যাংক ইউ আমি টাইমৰ প্ৰতি লক্ষ্য ৰাখি ফাৰ্ষ্ট অফ অল ধন্যবাদ জনাব লাগিব আমাৰ যিসকল নতুন গেষ্ট আহিছে আজি তো আজি ডিজিটেল প্লেটফৰ্মত তেওঁলোকক ধন্যবাদ জনাব লাগিব আৰু লগতে মই শ্ৰদ্ধা জনাব লাগিব সেইসকল ব্যক্তিক যাৰ সান্নিধ্যত আজি মই জোনেল টিম কোঅৰ্ডিনেটৰ ৰেংকত পাইছোহি মাইলেপছলৈ এটা ডেজিগনেশ্যন ৰেংক হয় তো জেটিচি তো সেইজন ব্যক্তি প্ৰথমে নাম ল'ব লাগিব যাৰ কাৰণে আজি মই ইমানখিনি ক'ব পাৰিছো আজি মোৰ গ্ৰেড আপলাইন হয় জ্যোতিমালা বৰদলৈ তো তেখেতৰ কাৰণে এটা ক্লেপিং হৈ যাব লাগে আপকামিং এটিচি লিডাৰ হয় দ্বিতীয়তে মই সেইগৰাকী লেডিক ধন্যবাদ জনাব লাগিব আৰু শ্ৰদ্ধা জনাব লাগিব বাই চান্স ঘপককে মই পাই গলো তেখেতক বহুত দিনৰ আগৰ পৰা কৈ আছিলে মিছেছ মধুমিতা শৰ্মা মেম আপকামিং এনটিচি লিডাৰ ফ্ৰম ডিব্ৰুগড় আৰু লগতে মই সেইজন গুৰুক ধন্যবাদ জনাব লাগিব যিজন আমাৰ কাৰণে ইয়থ আইকন হয় তো মিষ্টাৰ আফিফ হুছেইন ছাৰ বৰ্তমান আৰটিচি ৰেংকত আছে জলদি খুব সোনকালে হয়তো এইটো বছৰতে তেখেতে এনটিচি ওলাবলৈ আছে আৰু লগতে আমাৰ এনটিচি আপকামিং চিটিচি লিডাৰ যিজন আমাৰ মহাগুৰু বুলি ক'লেও বেয়া নহয় মিষ্টাৰ ৰিজু বৰঠাকুৰ ছাৰ তো ছাৰৰ কাৰণে এটা জোৰদাৰ ক্লেপিং হৈ যাব লাগে পুট হেণ্ডছ টুগেডাৰ এটা জবৰদস্ত ক্লেপিং হৈ যাব লাগে তো যিজন ব্যক্তি এনি টাইম আমাক ছাপোৰ্ট দি আছে আৰু লগতে আমাৰ গ্ৰেট আইকন গুৰু হয় মিষ্টাৰ বিতুপন দাস ছাৰ ক্ৰাউন এম্বেচাডৰ হ'বলৈ গৈ আছে তেখেতৰ কাৰণে এটা জোৰদাৰ ক্লেপিং হৈ যাব লাগে আৰু লগতে সদৌ শেষত যদি ক'বলৈ যাওঁ আমাৰ নৰ্থ ইষ্টৰ যিজন লিজেণ্ড হয় নৰ্থ ইষ্টৰ যিজন আমাৰ টাইগাৰ বা লায়ন যিয়ে বুলি নকওঁ সেইজন ব্যক্তি নাম ল'বই লাগিব যাৰ কাৰণে আজি এম আই লাইফষ্টাইলৰ এই পৰিৱেশটো আমি পাইছো আমি গোটেইখিনি একেলগে হৈছো হয়তো চাগে আজি 2টা বজাৰ প্ৰগ্ৰাম আমি নাপালোহেঁতেন হয়তো তেখেতৰ কাৰণে আজি সঞ্জয় বৰা ছাৰৰ কাৰণে আজি পাইছো তো মিষ্টাৰ উত্তম কুমাৰ চিটিয়া ছাৰ তো আপকামিং ক্ৰাউন এম্বেচাডৰ লগতে সঞ্জয় বৰা ছাৰ দুইজনৰ কাৰণে এটা জোৰদাৰ ক্লেপিং হৈ যাব লাগে পুট হেণ্ডছ টুগেডাৰ এটা জবৰদস্ত ক্লেপিং তো সকলোকে শ্ৰদ্ধা জনাইছো আমি টাইমৰ প্ৰতি লক্ষ্য ৰাখি আজি মোৰ যিটো সাবজেক্ট হয় সেইটো মই ক'বলৈ যোৱাৰ আগতে মোৰ পৰিচয় দিছো নাম মুজিবন শৰ্মা ঘৰ যোৰহাট 1.5 বছৰ আগতে প্ৰায় 2টামান বছৰ আগতে নেটৱৰ্ক মাৰ্কেটিং বোলা বস্তুটো বুজি পোৱা নাছিলো ঘপককে আমাৰ যোৰহাটত থিয়েটাৰ হলত এখন ডাঙৰ প্ৰগ্ৰেম হৈছিলে তাত আমাৰ আপলাইনে মাতিলে যে প্ৰগ্ৰেমটো চাব লাগে আৰু প্ৰগ্ৰেমটো চোৱাৰ পাছতে মোৰ মাইণ্ডত ক্লিক হৈ গ'ল যে আহিবলগীয়া দিনত যদি মই নিজক সাকসেসফুল ব্যক্তি হিচাপে গঢ় দিবলৈ হয় মই এটা কামেই কৰিব লাগিব সেইটো হৈছে মানুহৰ লগত কথা পতাৰ কাম দ্যাটছ কল নেটৱৰ্ক ইণ্ডাষ্ট্ৰি আৰু সেইটো কাম কৰাৰ পাছত লাহে লাহে তেতিয়া টিম গ্ৰ' হ'ল আজিৰ দিনত মই জেটিচি ৰেংকত পাবলৈ সক্ষম হৈছো আৰু জলদি এটা যিটো ৰেংক সপোনৰ ৰেংক এনটিচি ৰেংকটো ল'বলৈ সক্ষম হ'ম বুলি ভাবিছো তো ফাৰ্ষ্ট অফ অল আজি মোৰ যিটো সাবজেক্ট হয় হোৱাট ইজ নেটৱৰ্ক মাৰ্কেটিং এণ্ড হোৱাই নেটৱৰ্ক মাৰ্কেটিং আমি কিয় কৰিব লাগে হেল্ল' শুনি আছে সকলোৱে হেল্ল' স্যাৰ সাউন্ড গৈ আছে শুনি আছো ওকে ফোন এটা আহি গৈছিলে তো ফাৰ্ষ্ট অফ অল হোৱাট ইজ নেটৱৰ্ক মাৰ্কেটিং শৰ্টকে যদি আমি ক'বলৈ যাওঁ বিনয় ছাৰ অলমিউট কৰি দিব সাউন্ড আহি আছে নুশুনিব নহ'লে হোৱাট ইজ নেটৱৰ্ক মাৰ্কেটিং বুলি যদি ক'বলৈ যাওঁ প্ৰথম কথা আমি চাব লাগিব নেটৱৰ্ক মাৰ্কেটিং হৈছে নেটৱৰ্ক আৰু মাৰ্কেটিং দুটা বস্তু আমি চাব লাগিব যদি আপোনালোকে চাই ফাৰ্ষ্ট অফ অল নেটৱৰ্ক আৰু মাৰ্কেটিং দুটা বস্তু আমাৰ প্লাস হৈ আছে আৰু নেটৱৰ্ক মানে কি হয় আমি এজন ব্যক্তিয়ে আনজন ব্যক্তিৰ লগত যিটো সংযোগ স্থাপন কৰা যায় দ্যাটছ কল নেটৱৰ্ক আৰু মাৰ্কেটিং মানে হৈছে বজাৰ ব্যৱস্থাৰ আৰু নেটৱৰ্ক মাৰ্কেটিং বৰ্তমান যুগত খুব চৰ্চাৰ এখন বজাৰ ব্যৱস্থা য'ত নেকি এখন পোনপটীয়া বজাৰ ব্যৱস্থা আমি প্ৰত্যেকজন কাষ্টমাৰে প্ৰত্যেকজন ব্যক্তিয়ে সেই বজাৰখনত আমি এটো কাৰণে জড়িত হ'ব লাগে বা নেটৱৰ্ক মাৰ্কেটিং সংজ্ঞা যদি ক'বলৈ যায় যে ইয়াত কম দামত বস্তুখিনি আপোনালোকে ঘৰৰ লাগতিয়াল বস্তুখিনি পাব নেটৱৰ্ক মাৰ্কেটিং কি হয় যদি ক'বলৈ যায় একদম সৰল এটা বাক্য যদি ক'বলৈ যাওঁ নেটৱৰ্ক মাৰ্কেটিং হৈছে পোনপটীয়া বজাৰ ব্যৱস্থা আৰু মানুহে বিচৰা প্ৰত্যেকটো বস্তু মানে এখন ঘৰত লাগতিয়াল মৰ্নিং টু গুড নাইট প্ৰত্যেকখিনি বস্তু আপুনি নেটৱৰ্ক মাৰ্কেটিংত সিপি কোম্পানী প্ৰাইচত পাব দ্বিতীয় কথাটো হৈছে ইয়াৰ পৰা যিমান আপুনি বস্তু পাৰচেজ কৰিব সিমান অনুপাতত আপোনাৰ একাউণ্টত নেটৱৰ্ক ইণ্ডাষ্ট্ৰি যিটো কোম্পানী হয় একাউণ্টত বেংক বেলেঞ্চ জমা কৰিব সিম্পলকে যদি দুটা পইণ্টত ক'বলৈ যাওঁ সিমানখিনিয়ে হয় আৰু দ্বিতীয় কথাটো হৈছে হোৱাই নেটৱৰ্ক মাৰ্কেটিং আমি নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিব লাগে তো বৰ্তমান যুগত কিয় কৰিব লাগে বহুতখিনি পইণ্ট আছে তাৰ ভিতৰত মই 4-5টা মান পইণ্টৰ ভিতৰত আলোচনা কৰিবলৈ ওলাইছো তো আপোনালোকে বৰ পাইছে নেকি বাৰু কোনোবা দুই এজন ব্যক্তি অকমান হামি চামি মাৰিছে এটা জোৰদাৰ ক্লেপিং কৰি দিয়ক বৰ পালে কথাখিনি ক'বলৈও বেয়া লাগে এটা জোৰদাৰ ক্লেপিং কৰি দিয়ক
কাৰণ ভাত খোৱাৰ সময়ো আহিছে নহয় জানো, তো অকমান বৰ লাগিব বাৰু, তথাপিও আমাক নিজক এষ্টাব্লিছ কৰিবৰ কাৰণে আমি কিন্তু শিকিব লাগিব। তো ফাৰ্ষ্ট অফ অল নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিব লাগে, কিয় বুলি কোৱাৰ লগে লগে বহুতখিনি কুৱেশ্যন আহে। ফাৰ্ষ্ট অফ অল নেটৱৰ্ক মাৰ্কেটিং আমি এইটো কাৰণে কৰিব লাগে, আমি জীৱনত টাইম পাবৰ কাৰণে নেটৱৰ্ক ইণ্ডাষ্ট্ৰি কৰিব লাগে। বৰ্তমান মানুহে কি কয়, মোৰ ওচৰত টাইম নাই। আমাৰ বহুত ফিল্ডত পোৱা যায় এনেকে নমস্কাৰ দি পেলাই ক'ব, বেটা বোলে মোৰ ওচৰত টাইম নাই, বাবা মোৰ ওচৰত টাইম নাই। কিন্তু টাইম নাই মানে কি একচুৱেলি, যিসকল ব্যক্তি ছাকচেছ হয়, আজি এজ ফৰ এক্সাম্পল মুকেশ ভাই আম্বানী, তেখেতৰ টাইম নাই, তেখেত মানে কৰ'ৰপতি, সেইটো কাৰণে তেখেতৰ ওচৰত টাইম নাই। কিন্তু আমাৰ ওচৰত একোৱেই নাই, কিন্তু তথাপি আমি মানুহক কওঁ যে আমাৰ ওচৰত টাইম নাই। কিন্তু ৰিয়েলিটি যদি চাবলৈ যাওঁ, টাইম পাবৰ কাৰণে কিন্তু নেটৱৰ্ক মাৰ্কেটিং কৰাৰ প্ৰয়োজন আছে। নেক্সট আহি গ'ল মানি ফ্ৰীডম। আমাৰ ইয়াত প্ৰত্যেকজন যিকেইজন আমি বহি আছো, প্ৰত্যেকজন ডিষ্ট্ৰিবিউটৰ, প্ৰত্যেকজন লিডাৰ আমি বহি আছো, আমি প্ৰত্যেকে ক'ব পাৰিম নেকি বুকুত হাত থৈ পেলাই যে আমাৰ ওচৰত কৰোৰ টকা, লাখ লাখ কোটি টকা আছে? আমি কোনোজন ব্যক্তি ক'ব নোৱাৰো কিন্তু, কাৰণ আমাৰ বেংকত যদি চাবলৈ যায় মিনিমাম টু মিনিমাম 1000 টকাহে আছে। কিন্তু নেটৱৰ্ক ইণ্ডাষ্ট্ৰি এনেকুৱা এটা বস্তু হয়, আপোনাৰ লাহে লাহে এটা সময়ত ইমানেই টকাই হ'ব, আপোনাৰ মানি ফ্ৰীডমলৈ কনভাৰ্ট হৈ যাব। মানে পইচাৰ যিটো এভেইলেবিলিটি, পইচা মানে আপোনাৰ ওচৰত ইমানেই হৈ যাব আপুনি ভাবিব নোৱাৰে, মানে অলিক কল্পনা, আনলিমিটেড হৈ যাব। তো সেইটো কাৰণে আমি নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ লগত জড়িত হ'ব লাগে। নেক্সট আহি গ'ল আমাৰ ফেমিলি চিকিউৰিটি। ফেমিলি চিকিউৰিটি বুলি কোৱাৰ লগে লগে আমাৰ পৰিয়ালটোক পোহপাল দিবৰ কাৰণে ভালকে আমি সুৰক্ষা দিব লাগিব। এতিয়া চিম্পুলকে এনেকে যদি চাবলৈ যাওঁ, আমি কামটোৰ লগত লাগি থাকিলে আমাৰ ইনকাম আহি থাকে, আপুনি জীয়াই থকালৈকেহে আপোনাৰ ফেমিলি কিন্তু ভালে থাকিব। আপোনাৰ এবচেন্সত ফেমিলি কিন্তু আপোনাৰ নট চিকিউৰ, সুৰক্ষা নহয়। কাৰণ আপুনি পঢ়ালৈকেহে সেই গোটেই দায়িত্বখিনি লৈ আছিলে। আপুনি যেতিয়াই পৃথিৱীৰ পৰা বাই বাই দিলে বা পৃথিৱীত আপোনাৰ অনুপস্থিতি হৈ গ'ল, তো তাৰ আপোনাৰ অনুপস্থিতিত ফেমিলি কেনেকুৱা হৈছে, তেওঁলোক সুৰক্ষা হয়নে 100%? তো ডাঙৰ এটা কুৱেশ্যন হয় যে আমি ফেমিলি চিকিউৰিটি ল'বৰ কাৰণে আজি নেটৱৰ্ক মাৰ্কেটিং কৰিব লাগে, বিকজ অফ ইয়াত নমিনেশ্যন ফেচিলিটি আছে। নমিনেশ্যন ফেচিলিটি মানে আপোনাৰ নেক্সট জেনেৰেশ্যন, থাৰ্ড জেনেৰেশ্যন, ফ'ৰ্থ জেনেৰেশ্যন, আপ টু 10 জেনেৰেশ্যনলৈকে কিন্তু আপোনাৰ সুৰক্ষা দিবৰ কাৰণে নেটৱৰ্ক ইণ্ডাষ্ট্ৰি কৰিব লাগে। তো পৰিয়াল সুৰক্ষা দিবৰ কাৰণে। নেক্সট যদি ক'বলৈ যাওঁ, আমি লাইফত কিছুমান বস্তু পোৱা নাই, যে মান সন্মান। আমি যিবিলাক প্ৰফেশ্যন নেটৱৰ্ক মাৰ্কেটিং কৰাৰ আগতে যিবিলাক প্ৰফেশ্যনত আছিলো, তাৰ 100% কিন্তু মান সন্মান, স্বীকৃতি এইবিলাক বস্তু নাছিলে। যে আমি মনেৰে বিচাৰো, কিন্তু সেই জেগাডোখৰ পোৱা নাছিলো। কিন্তু মাল্টি লেভেল মাৰ্কেটিং বা ডাইৰেক্ট চেলিং মাৰ্কেটিং এনেকুৱা এটা জেগা হয় য'ত নেকি আপুনি 100% কিন্তু সন্মান পাব, যিটো বস্তু আমি ইমান দিনে পাই আছো, ধৰক প্ৰত্যেকজন ব্যক্তিয়ে পাইছে। ইয়াত স্বীকৃতি আছে 100%। বহুত সংখ্যক ব্যক্তিয়ে কান্দি যায়গে যেতিয়া আমাৰ ষ্টেজত এখন গামোচা পৰে, সেই গামোচাখন পোৱাৰ লগে লগে ইমান বেছি খুচি হৈ যায়, তেওঁ চকু পানী ওলাই যায়। তো এইবিলাক কাৰণে মান সন্মানৰ কাৰণে কিন্তু পাবৰ কাৰণে আমি একচুৱেলি নেটৱৰ্ক মাৰ্কেটিং কৰিব লাগে। নেক্সট পইণ্টটো যদি ক'বলৈ যাওঁ, লাষ্টৰ পইণ্ট হয়, যিহেতু 10 মিনিট আছে, তো আমি শ্বৰ্ট কৰিবলগীয়া হৈছে। তো নেক্সট যদি কথাটো ক'বলৈ যাওঁ, সমাজৰ আমাৰ প্ৰত্যেকজন ব্যক্তি উপকৃত হ'বৰ কাৰণে আমি এজন ব্যক্তিৰ পৰা কিন্তু ষ্টাৰ্ট কৰিব লাগিব নেটৱৰ্ক মাৰ্কেটিং। এটোপাল পানীৰ পৰা এখন সাগৰ সৃষ্টি হয়। তো সেই হিচাপত যদি ক'বলৈ যাওঁ, বৰ্তমান যিটো নিবনুৱা সমস্যা, বৰ্তমান যিটো অৰ্থনৈতিক সমস্যা, তাক 100% দূৰীকৰণ কৰিবৰ কাৰণে আজি নেটৱৰ্ক মাৰ্কেটিং কৰাৰ খুবেই গুৰুত্ব আছে। আৰু আহিবলগীয়া দিনত প্ৰত্যেকজন ব্যক্তিয়ে আৰ্থিকভাৱে সবল হ'বৰ কাৰণে, নিজৰ লাইফত প্ৰত্যেকটো ড্ৰিম পূৰণ হ'বৰ কাৰণে, সমাজৰ আপোনাৰ হিতৰ কাৰণে, বেলেগ বেলেগ ব্যক্তিৰ উপকাৰ কৰিবৰ কাৰণে, আৰু গোটেই আমাৰ ইণ্ডিয়া গ্লবেলাইজ হ'বৰ কাৰণে, আৰু আৰ্থিকভাৱে স্পেচিয়েলি আমি টনকিয়াল হ'বৰ কাৰণে কিন্তু, কাৰণ টকা আছে আপোনাৰ ওচৰত, মূল্য আছে। আজিৰ দিনত টকা আপোনাৰ ওচৰত নাই, আপোনাৰ মূল্য নাই। আজিৰ দিনটো এনেকুৱা হৈ গ'ল একচুৱেলি। তো সেই হিচাপত ক'বলৈ গ'লে নেটৱৰ্ক মাৰ্কেটিং মই ভাবো এইকেইটা কাৰণত স্পেচিয়েলি আমি কৰাৰ প্ৰয়োজন আছে। আৰু সেইটো কাৰণে আমি মাল্টি লেভেল মাৰ্কেটিং বা ডাইৰেক্ট চেলিং মাৰ্কেটিং, আৰু অসমীয়াত আমাৰ ব্যক্তিসকলে খুব বেলেগ ধৰণে আখ্যা দিয়ে, মানে টুপি পিন্ধোৱা হেনো বিজনেছ। আৰু টুপি পিন্ধোৱা বিজনেছ আমি সেইটো কাৰণে কিন্তু কৰিব লাগে। তো ইমানখিনি আছিলে, সকলোকে ধন্যবাদ জনাইছো। তো থেংক ইউ, জয় হিন্দ, জয় মাই লাইফষ্টাইল। থেংক ইউ। থেংক ইউ আমাৰ উজ্জীৱন ছাৰ, বহুত সুন্দৰ হৈছে। আজি আপুনি আমাৰ মাজত খুব সুন্দৰকৈ হোৱাট ইজ নেটৱৰ্ক মাৰ্কেটিং, কিয় নেটৱৰ্ক মাৰ্কেটিং কি হয়, কিয় কৰিব লাগে, আজি সুন্দৰকৈ খুব কম সময়তে গোটেই চামাৰিটো কৈ দিলে আপোনালোকৰ আগত। কেনেকুৱা লাগিলে আপোনালোকৰ? কেনেকুৱা লাগিলে? সুন্দৰ লাগিছে। কেনেকে জানিম আমি আপোনালোকৰ বহুত ভাল লাগিছে? এটা এক্সাইটমেণ্ট দেখাই নাই। নেটৱৰ্কৰ
বোলো এক্সাইটমেন্ট লাগিব ওকে ওকে বঢ়িয়া 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 মই এটা ক্লেপিং কৰি দিওঁ বঢ়িয়া বঢ়িয়া আপোনালোকে এনি টাইম কিন্তু এক্সাইটেড থাকিব লাগিব দেই কাৰণ সকলে মৰা মোজা হৈ থাকিব নোৱাৰিব কিন্তু মৰা মোজা হৈ থাকিলে আপোনালোকৰ লগত কোনো জইনিং নহ'ব কিন্তু গম পাইছেনে আজি নিজক সদায় আমি কি কৰিব লাগিব এক্সাইটেড হৈ থাকিব লাগিব আমি সদায় আমি একদম পুৰা ফুল লাফিং ডান্সিং কৰি থাকিব লাগিব আমি হয়নে বাৰু ওকে মই আপোনালোকক এতিয়া চাওক আমি কিন্তু মাজে মাজে ইয়াত কুৱেশ্যন আমি ইয়াত কিবা কিবি কৰিম আকৌ দেই আমি অলপ ফূৰ্তি ফাৰ্তা কৰিম আমি জয়ফুল লাৰ্ণিং কৰিম হয়নে আজি আমি কোনো টেনশ্যনত নাথাকো আমি অলপ জয়ফুল লাৰ্ণিং কৰিম আমি আনন্দদায়ক শিক্ষা ল'ম হয়নে গতিকে আপোনালোকে এতিয়া কি শিকিলে এতিয়া যে এইটো ছেছন এটা ধুনীয়াকৈ লিডাৰজনে কৈ থৈ গ'ল মই কিন্তু আপোনালোকক সৰু এটা কুৱেশ্যন কৰি আপোনালোকক মই টেষ্ট কৰিম বেয়া পাব নেকি বাৰু আপোনালোকে বেয়া পাব নেকি যোনে প্ৰথম উত্তৰটো দিব তেওঁ আজি বেষ্ট হ'ব দেই আজি প্লেটফৰ্মত যোনে প্ৰথমে মোক উত্তৰটো দিব তেওঁ বেষ্ট হ'ব আপোনালোকে খালি ভালকে শুনি ল'ব মই প্ৰথমে কৈছিলো লিসনিং পাৱাৰটো আমাক লাগিব আমি যেতিয়া লিডাৰ্ছৰ কথা আমি ভালকে শুনিম আমি তেতিয়া 100% সাকসেস মোৰ প্ৰশ্নটো সুধিব শুনিব আপোনালোকে মই এটা খালি ঠাই পূৰণ আপোনালোকক কৰিবলৈ দিম কৰো খালি ঠাই পূৰণ সেই খালি ঠাই পূৰণ আপুনি মোক পটাপট কৰি দিব তেতিয়া মই আপোনালোকক এটা ধুনীয়া মই এটা গিফ্ট কৈছো দি দিম ওকে খালি ঠাই পূৰণটো শুনক মই কৈ গৈছো আপোনালোকে মন দি যাব জৱাহৰলাল নেহেৰু ইন্দিৰা গান্ধীৰ দেশ আছিল আপোনালোকে 1 মিনিট সময় নিদিওঁ মোক কওক জৱাহৰলাল নেহেৰু ইন্দিৰা গান্ধীৰ দেশ আছিল কোনে ক'ব জৱাহৰলাল নেহেৰু ইন্দিৰা গান্ধীৰ বাপেক কোন দেউতাক আছিল yes বাপেক সুন্দৰকে কোনোবা এজন ব্যক্তিয়ে ক'লে যে ধন্যবাদ জনাইছো এইটো মই চকলেট থৈ দিছো মই যেতিয়া লগ পাম তেতিয়া দিম ওকে থেংক ইউ এটা ক্লেপিং কৰি দিয়ক আমি অকমান ফূৰ্তি ফাৰ্তা কৰি থাকিম মাজে মাজে হয়নে যিবিলাক বস্তু আমি মন নকৰোঁ সেই কথাবিলাক আমাৰ প্ৰেজেন্স অফ মাইণ্ড আমাক টেলেণ্ট আমি পৰীক্ষা কৰি থাকিম আপোনালোকে বেয়া নাপাব আজি যিহেতু মোক এজ এ হষ্ট হিচাপে দিছে মই আজি আপোনালোকৰ লগত মই অকমান ধেমালি ফূৰ্তি কৰি থাকিম ঠিক আছে আমি পিছৰ কাৰ্যসূচীলৈ যাওঁ ইয়াৰ পাছৰ কাৰ্যসূচী আছে পিছৰ কাৰ্যসূচী আছে what will have to learn and do to be success in my lifestyle or network marketing business what will have to learn আমি কি শিকিব লাগিব and do to be success in my lifestyle or network marketing বা my lifestyle আমি সফল হ'বলৈ হলে আমি কোনখিনি কাম কথা শিকিব লাগিব আৰু কোনখিনি কাম কৰিব লাগিব নেটৱৰ্ক মাৰ্কেটিং বা আমি আমাৰ যি my lifestyle তাত আমি সফল হ'বলৈ হলে আমি কিখিনি কাম কৰিব লাগিব কিখিনি কথা শিকিব লাগিব সেই বিষয়টো খুব জৰুৰী হয় আজি সেই বিষয়টোৰ ওপৰত আমাৰ মাজতে যি এনেকুৱা এজন এনাৰ্জেটিক ইয়ংগেষ্ট আমাৰ লিডাৰ যিজন লিডাৰক আমি সঁচাকৈ খুব ভাল লাগে দেখিলে ভাল লাগে আমাৰ মুখত সবৰে হাঁহি ওলাই যায় সেইজন ব্যক্তি সেইজন লিডাৰে আজি আপোনালোকৰ আগত সেই কথাখিনি আলোচনা কৰিব আপোনালোকৰ কিন্তু এনাৰ্জি লাগিব আপোনালোকে কিন্তু টোপনি আহিছে হামি হিকুটি থাকিলে তেখেতে কথা নকয় কিন্তু আপোনালোকৰ এটা উষ্ম আদৰণি তেখেতৰ নাম মই উচ্চাৰণ কৰিছো আপকামিং এনটিসি বৰ্তমান আৰটিসি মিস্টাৰ আফিফ হুছেইন স্যাৰ তেখেতৰ কাৰণে এটা গেট টাইপিং দিয়ক ওয়েলকাম দা our digital platform Judah clap হ'ব লাগে Judah clapping come on everyone pull on welcome sir Vinanda sir please মোক পিন কৰি দিয়ক hello sir Galaxy Tab A আপুনি তাত টাচ কৰি পেনে পিন কৰি দিয়ক পিন বুলি এটা অপচন আহিব পিন কৰি দিয়ক Galaxy Tab A আপোনাৰটো ওচৰতে চাওক মই কথা কৈ থকাটো তাৰ আৱাজ আহিব ন কোনটো বাহি আছে চাওক মাইক্ৰোফোন অন আছে পাইছো মোক কৈ দিব লাগিব এইটো ক্লিক কৰি পেলাই তাতে পিন বুলি আছে পিন বুলি মাৰি দিয়ক পিন ওকে মোৰ আৱাজ ভিজিবল আছে অডিবল আছে am I audible yes sir বঢ়িয়া sir yes once more তজিন হক টেকনিক্যাল বস্তুবিলাক ঠিক ঠাক কৰিব লাগে মোৰ হাতত আজি হোষ্ট নাই তো এনিৱে তো হোষ্ট নাই যদিও গৰম কৰিব লাগিব এতিয়া গৰমত বহি আছো একফালে ৰ'দ এফালে আপোনালোক বহি আছে আপোনালোকক এতিয়া গৰম কৰিব লাগে তো এইটো কাৰণে মই কি গৰম কৰিম আপোনালোকে মোক গৰম কৰি দিয়ক এটা জবৰদস্ত ক্লেপিং yes sir come on everyone ক্লেপিং হৈ থাকিব লাগে ক্লেপিংটো জবৰদস্ত হ'ব লাগে মই শুনা পাব লাগে একদম ভালকৈ
তো এতিয়া কোনোবাই ক'ৰ পৰা জইন কৰিছে মইতো নাজানো, কিন্তু মই বহি আছো অসমৰ একদম পুৰা যোৰহাটৰ ওচৰত বহি আছো, তো যোৰহাটলৈকে মই শুনা পাব নাই নাম আফিফ হুছেইন হয়। আৰু কিবা ইনফৰমেশ্যন আপোনালোকৰ মাজলৈ লৈ যোৱাৰ আগত বা কোৱাৰ আগত ইনফৰমেশ্যনখিনি দিয়াৰ আগত তো কেইজনমান ব্যক্তিৰ নাম লৈ বিচাৰিছো যাৰ জৰিয়তে আজি মই নিজৰ পৰিচয় দিবৰ কাৰণে মই সক্ষম হৈছো। তো গ্ৰেট ডাইনামিক লিডাৰ, তো ITC লিডাৰ সঞ্জয় বৰা ছাৰ, তো তেখেতৰ কাৰণে এটা জবৰদস্ত ক্লেপিং হ'ব লাগে। নেক্সট আমাৰ লগত আছে আপকামিং CTC ইদু বৰঠাকুৰ ছাৰ, তেখেতৰ কাৰণে এটা জবৰদস্ত ক্লেপিং হ'ব লাগে। মোৰ আপলাইনত আছে কমিজুৰ ৰহমান নিয়োগ ছাৰ, তো তেখেতৰ কাৰণে এটা জবৰদস্ত ক্লেপিং হ'ব লাগে। আৰু আপোনালোক প্ৰতিজন ব্যক্তি ইয়াত যিমানসকল নতুনকৈ সোমাইছে, নতুন ফাৰ্ষ্ট টাইমৰ বাবে এই প্ৰগ্ৰেম চাবৰ কাৰণে সোমাইছে, তো প্ৰতিজন ব্যক্তিক মই আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰোঁ। তো আৰ ইউ ৰেডি? Yes, sir. Yes, yes. মইতো এক্সাইটমেণ্টত আছো, এইটো কাৰণে এক্সাইটমেণ্টত আছো কিয়নো যেতিয়া কুৱেশ্যনটো কৰিছিলে what will have to learn and do to success in MI lifestyle, যেতিয়া MI lifestyle নাম আহি যায় তো একদম পুৰা একদম গুজৰি থাকিব লাগে মানুহ, কিয় MI lifestyle কথা প্ৰচাৰ হৈছে, MI lifestyle কথা ওলাইছে, তো আপোনালোকে এবাৰ গুজৰি থকা এবাৰ এটা এক্সাইটমেণ্ট দেখাই দিয়কচোন, মই চাব বিচাৰিছো। Come on everyone. Yes, sir. Yes, yes. Yes, sir. কোনোবাই ভাবিছে মুখটো ফুলাই ৰাখিম ভাই, নো প্ৰব্লেম, তুমি কৈ আছা না ক্লেপিঙে নকৰো, নো প্ৰব্লেম, এতিয়া ক্লেপিং নকৰে না, লাষ্টৰ মমেণ্টলৈকে ক্লেপিং কৰাইহে এৰিম মই, এইটোৰ নাম আফিফ হয়। ঠিক আছে, জবৰদস্ত এটা ৱেলকাম কৰিছো প্ৰতিজন ব্যক্তিক, ভাল লাগিব। ফুল পেজত আমি এটা বহুত নতুন টপিক লৈ আহিছো যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি ইয়াৰ মাল্টি লেভেল মাৰ্কেটিং ইয়াৰ MI লাইফষ্টাইলত আমি কি ধৰণে ছাকচেছ কৰিব পাৰো, তাৰ কাৰণে আমি কি শিক্ষা গ্ৰহণ কৰিব লাগে। তো মই একদম বেছিক থিংছৰ ওপৰত ডিছকাছ কৰিম, কেলে কি বহুত বেছি টাফ পইণ্ট বিলাকৰ ওপৰত ডিছকাছ কৰি একো ফাইদা নাই। যিখিনি বেছিক থিংছ আছে এইখিনিকে আজি টাইমত আমি চবে প্ৰতিজন ব্যক্তিয়ে চিঞৰি কোনোবাই NTC হ'ল, কোনোবা CTC, কোনোবা ITC হ'ল, আৰু আপোনালোকক কোনোবাই কৰিছে তো কোনোবাই কৰাৰ কাৰণে আজি টাইমত ATC DTC ৰেংকত আহি গৈছে, বাট যিসকলে নাই কৰা চেম জেগাত বহি পেলাই হাত চাপৰি মাৰি আছে। তো সেইসকল ব্যক্তিৰ কাৰণে একদম গুড নিউজ যে পুনৰবাৰ আমি নতুন টেকনিকেৰে এণ্ড নতুন কুৱেশ্যন, এই কুৱেশ্যনৰ মাধ্যমেৰে নতুন বেছিক থিংছ কেইটা দিবলৈ আহি আছো। তো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি আপোনালোকে ষ্টাৰ্ট কৰাৰ পিছত চবতকৈ প্ৰথম বস্তু আপোনালোকক মই কওঁ, আজি টাইমত টেকনলজি যুগ হয়, আগৰ টাইমটো যিটো আছিল সেইটো চেঞ্জ হৈ গ'ল, আৰু এতিয়া মিনছ এই মহামাৰীয়ে নতুন টেকনলজি লৈ আনিলে য'ত আমি নতুন বস্তু এডপ্ট কৰিব লাগিব। এতিয়া আগৰ জামানাৰ আপোনালোকে সেই কেমেৰাটো লৈ থাকিলে নহ'ব, ৰিল ভৰাব আৰু আপোনালোকে আকৌ তাৰপিছতে আৰু এক কপি আছে মিনিমাম 31 কপি ওলাই, মানুহে কয় আৰু এক কপি ফল্ছ কপি ওলাব, মাই আৰু এক কপি ওলাব, হয় নহয়? তো সেইটো জামানা গ'ল, আজি এতিয়া সেইটো জামানা গ'ল, তো সেইটো টাইমত আমি থাকিলে নহ'ব, এতিয়া আমি আপগ্ৰেড হ'ব লাগিব। তো আপগ্ৰেড হোৱাৰ টাইমত আমি কি বস্তু লৈ আহিছো, তো আজি টাইমত ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি বা মাই লাইফষ্টাইলত যদি আপুনি ছাকচেছ হ'বলৈ হয়, চবতকে প্ৰথম বস্তুটো হৈছে কি যে আপোনাৰ ওচৰত এটা স্মাৰ্ট এণ্ড এণ্ড্ৰইড ফোন লাগিব। প্ৰথম বস্তুটো হৈছে এটা স্মাৰ্ট এণ্ড এণ্ড্ৰইড ফোন লাগিব। অকল ফোনটো স্মাৰ্ট হলে হ'ব নেকি? নহ'ব, আপুনিও স্মাৰ্ট হ'ব লাগিব। মানে যিটো নামৰ পৰা আপোনালোকে ID লগ ইন কৰিব, সেই নামৰ ব্যক্তিগৰাকীয়ে কি হ'ব লাগিব? স্মাৰ্ট হ'ব লাগিব। যেনেকে আমাৰ এতিয়া ৰাজশ্ৰী মেম আছে, ৰাজশ্ৰী মেম ফুল স্মাৰ্ট হয়, জিন্তি মেম আছে যেনেকৈ, আমাৰ বিনা নেওগ মেম আছে যেনেকৈ, তো মিনছ কি হয়? ফুল স্মাৰ্ট হয়। তো তেনেকুৱা স্মাৰ্ট হ'ব লাগিব এজন ব্যক্তিয়ে, প্লাছ এণ্ড্ৰইড ফোন লাগিব। তো এতিয়া আমি বেছিক থিংছৰ ওপৰত যাওঁ, কি কৰিব লাগে চাওক। ইয়াত একদম টুল কিট একদম ধুনীয়াকৈ যদি কওঁ, বহুত বেছি আপোনালোকে আয়ত্ব কৰিব নালাগে, বাছ কেইটামান থুলমূলীয়া বস্তু, মিনছ কেইটামান একদম পইণ্ট টু পইণ্টত থকা বস্তু কেইটামান আপোনালোকে আয়ত্ব যদি কৰি পেলাই ডেইলি বেচিছত কৰে, ডেইলি বেচিছত আপোনালোকৰ আঙুলি, বুঢ়া আঙুলি আৰু তাৰ ইটো আঙুলি আপোনালোকে মিনছ পইচা যিখন হাতেৰে গন্ধে, সেই পইচা গন্ধে হাত বিষাই যাব। আজি টাইমত সেইকেইটা চিষ্টেমকে মই আপোনালোকক ক'ব বিচাৰিছো, সেইকেইটা চিষ্টেমকে কৰি আজি টাইমত অসমত নৰ্থ ইষ্টত বহুতে দবদবাই আছে 2,10,000 লৈ। তো আৰ ইউ ৰেডি? আপোনালোক আছে? যদি আছে তেতিয়াহ'লে এবাৰ হাতখন হাত কৰি দিয়ক, হাত কৰি দিয়ক। তো মুখত হাত চাত থৈ দিছে, টোপনি আহিছে, ভাত পানী খাই উঠিছে, মই ভাত খোৱা নাই এতিয়ালৈকে কিন্তু। ঠিক আছে, তো ৰাতিপুৱাই ভাত এগৰা খোৱা আৰু এতিয়ালৈকে এনেকৈ ঘূৰি ফুৰিছো, দেখিছে গাড়ীৰ ভিতৰত বহি আছো। ঠিক আছে, টোপনি লাগিলে মই দিব পাৰিম আপোনালোকক, মোৰ লগত প্ৰডাক্ট আছে, প্ৰডাক্ট দিব পাৰিম আপোনালোকক মই। ঠিক আছে, তো এবাৰ জবৰদস্ত ক্লেপিং কৰি দিয়ক। তো প্ৰথম পইণ্টটো লৈ আহিছো কিহৰ কাৰণে? বেছিক থিংছ অফ MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড টু ছাকচিড ইন MI লাইফষ্টাইল, বা আমি কেনেকৈ কৰিব পাৰিম। তো প্ৰথম বস্তুটো হৈছে শিক্ষা গ্ৰহণ, আৰু য'ত আপুনি লাৰ্ণিং কৰিব লাগিব। লাৰ্ণিঙত আপুনি কি আনিব লাগিব? প্ৰথম বস্তু এটা অভ্যাস কৰিব লাগিব, লিষ্ট বিল্ডিং। আপোনাৰ লিষ্ট বিল্ডিং আপুনি কি কৰিব লাগিব? প্ৰথমতে এপ্ৰপ্ৰিয়েট আপুনি উলিয়াব লাগিব। তাৰ লগতে আপুনি প্ৰস্পেক্ট লিষ্টখন ওলোৱাৰ পিছত আপুনি মেক্সিমাম প্ৰতিদিনাখনে মিনিমাম 3খনৰ পৰা 5খনলৈকৈ ছিংগুল প্ৰগ্ৰেম আপুনি ৰেগুলাৰ বেচিছত কৰিব লাগিব। এতিয়া কুৱেশ্যন আপোনালোকে ইয়াতে মই আপোনালোকক এটা পইণ্ট দি যাম, আপোনালোকে নিজক কুৱেশ্যন কৰক, যিসকলে এতিয়ালৈকে মাইলেজ কৰি আছে,
কোৱেশ্চন কৰক যে প্ৰস্পেক্ট লিষ্ট আছে বা সদায় ৰেগুলাৰ 4-5টা প্ৰগ্ৰাম কৰিছে নে নাই কৰা আনসাৰ এটাই আহিব নাই কৰা লিষ্ট বিল্ডিং প্ৰপাৰলি বনোৱা আছে নে নাই আনসাৰ আহিব নাই আহা তো আজিৰ পৰা কৰিবলৈ ষ্টাৰ্ট কৰি দিব তাৰ পিছৰ পইণ্টটো কি আছে তাৰ পিছত আপুনি এজন ব্যক্তিক আপুনি প্ৰস্পেক্ট কৰিলে সেই প্ৰস্পেক্ট জনে অহাৰ পিছত কি কৰিব লাগিব তো তাৰ লগতে আছে হোম সেটিং তো আপুনি হোম সেটিং কৰিব লাগিব মিন্স ইয়াতে কি কৈছে সাকসিড ইন এমআই লাইফষ্টাইলৰ মানে লাৰ্ণ কি কৰিব লাগিব বুলি যি কৈছে গোটেই সামগ্ৰী বস্তু আগতে আপোনালোকক হোম সেটিং বেলেগে দিছিল এপইন্টমেন্ট বেলেগে দিছিল এতিয়া গোটেই বস্তুখিনি আপোনালোকে কৰিব তাৰ বেসিক থিংস মই আপোনালোকক এটা পইণ্ট দিছো তো নেক্সট আপোনালোকে কি কৰিব লাগিব তো আপোনালোকে লিষ্ট প্ৰস্পেক্ট লিষ্টখনৰ পৰা আপোনালোকে হোম সেটিং কৰিব লাগিব যেতিয়া লিষ্ট বিল্ডিং হ'ব আপোনালোকৰ হোম সেটিং হৈ যাব হোম সেটিংৰ পিছত আপোনালোকে হোম মিটিং এৰেঞ্জ কৰিব লাগিব আৰু যেতিয়া হোম মিটিং এৰেঞ্জ কৰা যাব তেতিয়া আপোনালোকে ৰেগুলাৰ আপোনালোকে প্ৰতি সপ্তাহত মিন্স ডেইলি বেসিছত এখন হোম মিটিং থাকিব লাগে আৰু মিনিমাম 5খন হোম সেটিং থাকিব লাগে ঠিক আছে এইখিনি কাৰ ডেভেলপমেন্টৰ কাৰণে মোৰ ডেভেলপমেন্টৰ কাৰণে নহয় মিন্স আমাৰ প্ৰতিজন ব্যক্তি ইন্ডিভিজুৱেল ডেভেলপমেন্টৰ ঠিক আছে আৰু এইখিনি বস্তু যদি নকৰে এইকেইটা হৈছে কি গম পায় নাই এই তাবিজ এইকেইটা হৈছে তাবিজ আৰু এই তাবিজকে যদি আপোনালোকে ওলমাবলৈ বেয়া পায় আৰু যদি আপোনালোকে তাৰ জেগাত যদি হিলিখা লগাই দিয়ে সেইটো কাৰণে মানুহে ফেইলিয়ৰ হৈ যায় হিলিখাটো খাই দিয়ে গুটিটো থাকে ডিঙিটো আৰু সেইটো কাৰণে ডেভেলপমেন্টত নাযায় তো সেইটো কাৰণে আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকে চালু ৰাখিব লাগিব গুটিও ৰাখিব লাগিব আৰু সেইটো হৈছে কি আপোনালোকে প্ৰথমৰ পৰা এন্ড্ৰইড ফোনৰ পৰা লৈ পিনে এই গোটেই বস্তুখিনিকে আপোনালোকে আয়ত্ত কৰিব লাগিব মই হাঁহিমুখীয়া হৈ বিন্দাস কথা পাতিছো বাট আপোনালোকে নাভাবিব যে এইটোক মই ইজিলি লৈ আছো বাট এই পইণ্ট কেইটা বহুত চিৰিয়াছ এণ্ড বহুত টপিক মানে ইম্পৰ্টেণ্ট টপিক হয় ঠিক আছে নেক্সট আপোনালোকৰ লগত এইকেইটা বস্তু থকাৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াৰ লগত আৰু এটা টুল কিট মই আপোনালোকক দেখাব বিচাৰিম চাৰ পটককে গাড়ীখন আগলৈ কৰি দিলে অ'কে নো প্ৰব্লেম তো দেখা পাইছে আপোনালোকে মোক ইয়াত দেখা পাইছে পাইছো ছাৰ এখন মই ইয়াত মই দেখাইছো ঠিক আছে এইটো মোৰ পুৰণা হয় মই আপোনালোকক ইয়াত পঢ়ি পেলাই হৈছো প্লেনিং ডায়েৰী ঠিক আছে এইটো আপোনালোকৰ প্লেনিং ডায়েৰী বুলি কৈছে এই প্লেনিং ৰ'ব মই আপোনালোকক প্লেনিং ডায়েৰী দেখাই দিম তো একদম শৰ্ট টাইমত তো প্লেনিং ডায়েৰী কেনেকুৱা থাকিব লাগে চাওক এইখন জানুৱাৰী মাহৰ ওপৰত জানুৱাৰী লিখা আছে মোৰ আঙুলি য'ত আছে মই এতিয়া ভালকে গাড়ীৰ ভিতৰত আছো কাৰণে সুবিধা হোৱা নাই বাট এনিৱে আই উইল ট্ৰাই টু মেক ইউ আন্ডাৰষ্টেণ্ড ঠিক আছে ছাৰ আগত বহিলে তো নেক্সট হৈ গৈছে জানুৱাৰীৰ পৰা আমি কি কৰিব লাগিব আমি মেক্সিমাম আমি কি বস্তু বনাব পাৰিম তো আমি জানুৱাৰীৰ পৰা 1 তাৰিখৰ পৰা 30 তাৰিখ 31 তাৰিখলৈকে যিমানটো মাহ আছে গোটেইখিনি আমি কৰিব পাৰিম ছাৰ লগ পাম হা ঠিক আছে অ'কে তো এইটো বস্তুৰ লগত আমি কি কৰিব লাগিব মিন্স আমি ডেইলি বেচিছত ক'ত আমি কি কৰিছো এইটো কি হয় প্লেনিং ডায়েৰী আমি ৰেগুলাৰ প্লেনিং ক'ত কৰিছো তো এইখনে আপোনাক কি ক্লিয়াৰ দিব ক্লিয়াৰিফিকেশন এটা দিব আপোনাৰ 1 মাহৰ পুৰা প্লেনিং একদম নিশ্চিত আপোনাৰ কোনবাই আপোনাৰ খুদাৰ মাত্ৰ আপোনাৰ কাউন্সিল ডাইৰেক্ট স্যাৰ নিজৰ মেম মোৰ নিজৰ মই প্লেনিং ডায়েৰী বনাইছো ৰেগুলাৰ বেচিছত আমুক দিনাখন আমুক মাহত মোৰ আমুক তাৰিখত আমুক জেগাত প্ৰগ্ৰাম আছে তো মিন্স কি হ'ল এইটো এটা সিস্টেম হয় এইটো এটা লিডাৰশ্বিপত যাবলৈ কাৰণে এইটো এটা লাৰ্নিং হয় যেটোক আমি এটিটিউডটো মেইনটেইন কৰিব লাগিব এতিয়া আৰু আমি মেন্টেলিটিটো ক্ৰিয়েট কৰিব লাগিব শিকাৰ কাৰণে তো এইটো হৈ গ'ল নেক্সট আহি গ'ল কি গম পাইনে এটোটো আৰু মজা নেক্সট আহি গ'ল ডেইলি প্ৰগ্ৰাম ডায়েৰী আৰু লগতে আপুনি কি কৰিব লাগিব ইয়াৰ ভিতৰত মই আপোনাক যদি জাষ্ট দেখুৱাই দিওঁ মই চিম্পলকে আপোনাক দেখুৱাই দিওঁ এইবোৰ চব গাইড লৈ ঘূৰিব নতুন মানুহ পালে এতিয়া চবকে এইবিলাকে দিওঁ এইবিলাকে দেখুৱাওঁ তো এইবিলাকৰ কি কৰোঁ এইটো দেখিছে নে ওপৰত আপোনালোকে লাইন বনাই থোৱা আছে এইবিলাক মই এতিয়া গাড়ীত আপোনালোকক ভালকে দেখাব পৰা নাই বাট ফৰ্মেট আপোনালোকক মই দি দিম এইটো ৰিজুচাৰে হোৱাটছএপত দি দিব আপোনালোকে প্ৰতিজন ব্যক্তিয়ে ফৰ্মেটটো বনাই ল'ব পাৰিব বা ময়ো দি দিম তো ইয়াত আমি ডেইলি প্ৰগ্ৰামত কি কৰোঁ ওপৰৰ পৰা তললৈকে আমি আৰু আপুনি চাব আপোনাৰ এটা হিচাপ খেলি নাথাকে কিহৰ কাৰণে এটা কাৰণে আপোনাৰ ৰিটেন থাকে ৰিটেন ঠিক আছে তো ডেইলি আমি এতিয়া এই টপিকটো সবতকৈ বেছি আমি ইম্পৰ্টেন্স দিছো কি কাৰণে সবতকৈ বেছি আমি ইম্পৰ্টেন্স দিছো সেইটো হৈছে কি ডেইলি প্ৰগ্ৰাম শিডিউল লাগে আৰু ৰেগুলাৰ বেচিছত আপোনাৰ লাগে ৰেগুলাৰ মিটিং ঠিক আছে আপোনাৰ এসটিপি তো এৰিয়া মিটিং এই গোটেইখিনি সম্পৰ্কে আপুনি কি কৰিব লাগিব মিন্স আপুনি মই আমি প্ৰতিজন ব্যক্তিয়ে আপ টু ডেট ৰাখিব লাগিব তো এই বস্তুখিনি আপোনাক কি কৰিব ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত যাবলৈ ডেভেলপ কৰিব লাগিব আমাৰ মানুহে কি কৰি আছে এতিয়া আহিছে কি কৈছে আপোনাৰ সাউন্ডটো ক্লিয়াৰ হোৱা নাই ছাৰ কাটি আহিছে ওকে এতিয়া সাউন্ডটো ক্লিয়াৰ হৈছে মোৰ
Yes, এতিয়া yes. আহিছে yes, sir. চাৰি yes. ওকে মই অলপ পিছত লৈ লৈছো ঠিক আছে ওকে তো মই কি বুলি ক'লো আপোনালোকক মেক্সিমাম মানুহে কি কৰিব পাৰিব মেক্সিমাম মানুহে আপোনাৰ ডিষ্টাৰ্ব আহিছে ভালদৰে শুনা নাই অকমান ডিষ্টাৰ্ব হৈছে আপোনাৰ